আমি কুৰুৱাবাহী মহিলা সংঘৰ সৌজন্যত আৰু আমাৰ এই ১ নং পৰঙনিয়াৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসদেৱৰ সহযোগত আজি আমি আমাৰ পৰিৱেশ টিকাকৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজি এই নাৰী দিৱস বুলি আমাৰ এই শুভক্ষণত শুভ দিনত আমি সকলোৱে মিলিজুলি একগোট হৈ আমাৰ পৰিৱেশ টিকাকৰণ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। সকলোৱে যাতে আমাক সহায়ৰ হাত আগবঢ়ায়। ধন্যবাদ। জনাইছোঁ শ্ৰদ্ধাৰ আমি নিমন্ত্ৰণ কৰি অনা এই অনুষ্ঠান মুকলি কৰিবলৈ অহা জ্যেষ্ঠ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক মুকুল দত্ত ছাৰ, শ্ৰদ্ধাৰ সুদূৰ যোৰহাটৰ পৰা আমাৰ এই অনুষ্ঠানলৈ বিনামূলীয়া চকু চিকিৎসা শিবিৰ আপোনালোকক সেৱা আগবঢ়াবলৈ অহা চিকিৎসকবৃন্দ আৰু এই অনুষ্ঠানলৈ অহা আমাৰ স্থানীয় ৰাইজ, জয়তে আপোনালোকক আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমাৰ যোৰহাটৰ পৰা যিসকল চিকিৎসক আপোনালোকক সেৱা আগবঢ়াবৰ কাৰণে আহিছে তেওঁলোকক চিনাকি কৰিবলৈ লৈছোঁ। লগতে তাৰ প্ৰাক মুহূৰ্তত এই অনুষ্ঠানটো মুকলি কৰিবলৈ অহা আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ জ্যেষ্ঠ সাংবাদিক মুকুল দত্ত ছাৰক আমি চিনাকি কৰি দিছোঁ। লগতে আমাৰ এই বিদ্যালয়ৰ সভাপতি মাধ্যমৰ বুবুল শইকীয়াদেৱে তেখেতক এখন গামোচাৰে মৰম যাচিব। এয়া আমাৰ মাজত শ্ৰদ্ধাৰ বুবুল দত্ত ছাৰ, তেখেতে এই অনুষ্ঠানটো মুকলি কৰিবলৈ ধনশিৰি ভেলী পাব্লিক বিদ্যালয়ৰ শিক্ষাৰ্থী অজন তালুকদাৰ নিবেদন জনাইছিলোঁ। নিৰ্দিষ্ট বক্তা ৰূপে তেখেতক বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ সভাপতি মহোদয়লৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত নবীন দাস ছাৰ, উপস্থিত বিশিষ্ট সাংবাদিক তথা মোৰ জ্যেষ্ঠ ভাতৃ সন্মানীয় বুবুল দত্ত দা, CRCC শ্ৰদ্ধাৰ দীপক বৈৰাগীদেৱ, আৰু মোৰ সাংবাদিক সতীৰ্থ ভাতৃ প্ৰদীপ ভাতৃ, সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ তথা আজিৰ শ্ৰদ্ধাৰ সম্বৰ্ধিত ব্যক্তিসকল, বৰেণ্য ব্যক্তিসকল ইয়াত উপস্থিত আছে আৰু ইয়াত উপস্থিত সন্মানীয় ৰাইজ তথা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মাতৃগোটৰ সন্মানীয় সদস্যসকল তথা অভিভাৱিকাসকল আৰু অভিভাৱকসকল, সকলোলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু নাৰী দিৱস উপলক্ষে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভকামনা আৰু অভিনন্দন সকলো কুশলে থাকক। নমস্কাৰ। কথা হ'ল আজি এই বিদ্যালয়লৈ মোক আমন্ত্ৰণ কৰি নাৰী দিৱসৰ ওপৰত ৰজাবাৰী প্ৰাথমিক বিদ্যালয় নিৰ্দিষ্ট বক্তা হিচাপে বিশেষকৈ কুৰাবাহী গাঁও পঞ্চায়ত আৰু ৰজাবাৰী গাঁও পঞ্চায়ত মই দেখিলোঁ যে মোৰ শ্ৰদ্ধাৰ উপযুক্ত বক্তাসকলে ক'বলগীয়া সকলোখিনি কথাই কৈ পেলালে। সেৱা আগবঢ়াইছিলে। এই সুন্দৰ কথাখিনি শুনাৰ পাছত, বহুমূলীয়া কথাখিনি শুনাৰ পাছত আৰু নতুনকৈ ক'বলগীয়া কিবা আছে বুলি মই আচলতে সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু বিভিন্ন এই বিদ্যালয়লৈ মই আগতেও আহিছোঁ। সেৱা আগবঢ়াই শ্ৰদ্ধা দাস ছাৰে মোক ইয়ালৈ আমন্ত্ৰণ কৰিছে অতি মৰমেৰে আজি আমি আৰু খুব সুন্দৰ অনুষ্ঠান মই ইয়াত উপভোগ কৰিছোঁ। মানে ৰজাবাৰী প্ৰাথমিক বিদ্যালয় শ্ৰদ্ধাৰ বুবুল দাকো ইয়াতে
কিছুমান নিয়ম আছে ছবি আঁকোতে সদায় কাঠ পেঞ্চিলডাল 5 mm তাৰমানে 5 মিলিমিটাৰ জোখৰ জোঙা হ'ব লাগে কিমান মিলিমিটাৰ জোঙা হ'ব লাগে 5 মিলিমিটাৰ তোমালোকৰ স্কেলত আছে ইয়াত আছে নহয় জুখি ল'বা 5 মিলিমিটাৰ জোঙা হ'ব লাগে আৰু কাঠ পেঞ্চিলডাল সদায় কোমল আৰু HB হ'ব লাগে 4Hটো হ'ব নালাগে 4H কাঠ পেঞ্চিল বুলি লিখা আছে তাত কাঠ পেঞ্চিলৰ ওপৰত কিছুমানৰ 4H লিখা থাকে 4H কাঠ পেঞ্চিলডাল কি হৈছে বহুত